নমস্কাৰ, আপোনালোক সকলোকে পুনৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই কুশলে আছে। আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টত বনাবৰ কাৰণে এইফালে যোগাৰ কৰি লৈছোঁ। বহুত দিন হ'ল বৰষুণ দিয়ে আছে আৰু ভাত পানী খাবও মন যোৱা নাই। সেয়াই ভাবিলোঁ অকণমান ৰুটিকে বনাওঁ। এইফালে আটাখিনি মই ধুনীয়াকৈ মাৰি ৰাখিছোঁ। এইফালে আলু পিঁয়াজ কাটি ৰাখিছোঁ। এইফালে বিলাহী কাটি ৰাখিলোঁ। এইফালে বেঙেনা অকণমান জ্বলা ভাজি বনাম, তেনেদৰে খাওঁ। আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব। আৰু ভিডিঅ'টো কৰি থোৱা হৈছে, কিন্তু দিয়া চাগে অকণমান দেৰিয়ে হয়। সেয়েহে এইফালে মই কেৰাহীখন পাতি ৰাখি এতিয়া গৰম হ'লত তেল অকণ দি দিছোঁ। এতিয়া আলু ভাজিখিনি বনাই ল'ম। এতিয়া ইয়াতে অকণমান পাঁচফোৰণ দি আলুখিনি ভাজি ল'ম। আপোনালোকক অকণ দেখাইছোঁ, চাওক ভিডিঅ'টো। এইফালে আলুখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম, নিমখ হালধি জোখমতে দি লৈ। কেতিয়াবা এনেকৈও খাবলৈ মন যায়। আৰু বৰষুণ দি থাকিলে কিবাকিবি খাবলৈ মন গৈয়ে থাকে যিহেতুকে। আৰু এইফালে ধুনীয়াকৈ মই আলুখিনি এতিয়া ভাজি লওঁ। আৰু সেইটো সময়তে এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম। দিয়াৰ পিছতে মই আটাখিনি ধুনীয়াকৈ বেলি ল'ম। এইফালে মোৰ আলু সিজিছে আৰু এইফালে ধুনীয়াকৈ আলুখিনি সিজিছে। আৰু এইটো টাইমতে মই ধুনীয়াকৈ ৰুটিখিনি বেলি লৈছোঁ। এতিয়া কেৰাহী গৰম কৰি ৰাখিছোঁ, বনাই লওঁ ৰুটিকেইখন। এইফালে কেৰাহীত তেল গৰম হৈ গ'ল। মই ৰিফাইন তেলত ভজা নাই, মিঠাতেলতে ভাজিছোঁ। এইফালে দি দিছোঁ। দিম, মই বনাইছোঁহে। দিম, তুমি খাবা নাই? দিম, খাবা নাই তুমি? আলু ভাজি আৰু লুচি খাবা? সঁচাকৈ নে? এইফালে মোৰ লুচি আৰু আলুখিনি ভাজি হৈ গ'ল। আৰু এতিয়া ভাজি আছোঁ এইফালে বেঙেনা আৰু মাছৰ মাথা দি ভাজি আছোঁ। ইফালে বনাবলৈ লৈছোঁ বিলাহী টকখিনি। তেলতে পিঁয়াজ আদা নহৰু সকলোবোৰ দি দিছোঁ, জলকীয়া চেনি বিলাহী নিমখ হালধি চব দি এতিয়া ভাজিবলৈ লৈছোঁ। আৰু এইফালে মই ইয়াত বেঙেনা মাছৰ মাথাৰ লগত বনাই হৈ গ'ল। আৰু এইফালে বিলাহী টক। এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ।